নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ ধনু ৰাশিৰ ৰাশিফল। এই 2025 বৰ্ষটো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বছৰৰ মধ্যভাগৰ পাছৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰ ফল লাভ কৰিব আৰু জীৱনৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো অতি শুভ ফল লাভ কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ থাকিব। আৰ্থিক দিশতো অতি সুন্দৰ ফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ মনৰ আশা পূৰণ হ'ব এই সময়ছোৱাত আৰু প্ৰেম সন্ধানীসকলে প্ৰেমৰ সন্ধান পাব। মুঠতে ক'ব গ'লে এই 2025 বৰ্ষটো এই ধনু ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব সকলো ক্ষেত্ৰতে। এতিয়া আহোঁ এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত দেখা যায় যে এই ধনু ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষতকৈ বহুতো উন্নত ফল লাভ কৰিব 2025 বৰ্ষত। বিভিন্ন ক্ষেত্ৰৰ পৰা ধনৰ আগমন হ'ব এই ৰাশিৰ জাতক জাতিকাসকললৈ। মনৰ আশাসমূহ পূৰণ হ'ব এই বৰ্ষটোত। আৰ্থিক ক্ষেত্ৰত বছৰৰ এপ্ৰিল মাহ অতিক্ৰম কৰাৰ পাছত এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশটো ক্ৰমান্বয়ে টনকিয়াল হ'বলৈ আৰম্ভ কৰিব। মুঠতে ক'ব গ'লে এই ৰাশিৰ জাতক জাতিকাসকলে বিত্তীয় দিশত অতি সুন্দৰ ফল পাব আৰু ধনৰ সঞ্চয় পৰিমাণো বৃদ্ধি পাব 2025 বৰ্ষত। এতিয়া আহোঁ এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাটি বাৰী ভূমি ভৱন বাহন আদিৰ ক্ষেত্ৰলৈ। ভূমি আৰু ঘৰৰ ক্ষেত্ৰত দেখা গৈছে যে বছৰৰ প্ৰথম ভাগতকৈ বছৰৰ মধ্যভাগৰ পাছত এই ৰাশিৰ জাতক জাতিকাসকলৰ বহুতো সুন্দৰ হ'ব, অৰ্থাৎ মনৰ আশাসমূহ পূৰণ হ'ব। মাটি বাৰীৰ ক্ষেত্ৰত আৰু ঘৰ দুৱাৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে এই ৰাশিৰ কোনো জাতক জাতিকাই যদি কোনো গৃহ ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে খুব সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব, নহ'লে কোনো ক্ষেত্ৰত সমস্যা হ'ব পাৰে। বিশেষকৈ কাগজ সম্বন্ধীয় কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰি সূক্ষ্মভাৱে বিষয়বস্তুসমূহ নিৰীক্ষণ কৰি আগবাঢ়িলে আপুনি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি এই ৰাশিৰ জাতক জাতিকাসকলে গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে যদি বছৰৰ মধ্যভাগৰ পাছত অৰ্থাৎ মে' মাহৰ পাছত যদি আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকৰ সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব সকলো ক্ষেত্ৰতে। এতিয়া এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰলৈ। ব্যৱসায়িক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিব এই বছৰটোত। ব্যৱসায়িক ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। বিশেষকৈ যুটীয়া ব্যৱসায়িক ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰিব আৰু বিনিয়োগ কৰাৰ আগতে সকলো দিশ চালি জাৰি চাব, তাৰ পাছত ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰিব। মুঠতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেখেতসকলে বহুত সাৱধানতাৰে এই বছৰটো অতিক্ৰম কৰিব লাগিব, তেতিয়াহে সুফলসমূহ লাভ হ'ব। আৰু প্ৰতিটো বিষয়বস্তুৱে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব, টকা পইচা সম্বন্ধীয় ক্ষেত্ৰতো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব আৰু তাৰ পাছত আগবাঢ়িব, তেতিয়া সফলতা পাবলৈ সক্ষম হ'ব। এতিয়া এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলে উন্নত ফল লাভ কৰিব। মনৰ আশাসমূহ এই বছৰটোত পূৰণ হ'ব। শিক্ষাৰ্থীসকলে বহুতো সুফল লাভ কৰিব আৰু শিক্ষাৰ যোগেদি তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। নিজে ভবা ধৰণে বিচৰা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল প্ৰদৰ্শন কৰিব পাৰিব আৰু সমাজলৈ মান সন্মান কঢ়িয়াই আনিব পাৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে 2025 বৰ্ষটো এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান থাকিব। এতিয়া এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰতো এই ধনু ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰ ফল পাব। মনৰ আশা পূৰণ হ'ব, কৰ্ম সংস্থাপন লাভ হ'ব। কিন্তু কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো ব্যক্তিৰ পৰা বিপদত পৰিব পাৰে। যিসকলে চাকৰি কৰি আছে তেখেতসকলৰ ক্ষেত্ৰতো পদোন্নতিৰ যোগ দেখা যায় আৰু ট্ৰেন্সফাৰ আদিও হ'ব পাৰে। এতিয়া ধনু ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ ফল লাভ কৰিব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ পাব। বছৰৰ মধ্যভাগৰ পাছত
বহুতো সুফল লাভ কৰিব। পৰিয়াললৈ কোনো নতুন সদস্যৰো আগমন হ'ব এই সময়ছোৱাত। সকলো ক্ষেত্ৰতে আপুনিও পৰিয়ালৰ সহায় সহযোগ কৰাটো দৰকাৰ আছে। পাৰিবাৰিক ক্ষেত্ৰত যি সিদ্ধান্ত লয় সেই সিদ্ধান্তবোৰ ভাবি চিন্তি ল'ব, তেহে সুফল লাভ কৰিব আৰু বুজা পৰাৰ মাধ্যমেৰে বছৰটো পাৰ কৰিবলৈ চেষ্টা কৰিলে সুফল পাব। এতিয়া হওঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক ক্ষেত্ৰলৈ। বৈবাহিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে যিসকলে বিবাহ কৰিম বুলি ভাবিছে তেখেতসকলৰ ক্ষেত্ৰত বছৰৰ মধ্যভাগৰ পাছত অতি সুন্দৰ ফল লাভ কৰিব। বৈবাহিক যিসকল বিবাহিত তেখেতসকলৰ অতি সুন্দৰভাৱে বছৰটো পাৰ হ'ব। যিসকলে সতি সন্তানৰ আশা কৰিছে তেখেতসকলৰ মাজলৈ সতি সন্তানৰ আগমন হ'ব। আৰু যিসকলে বিবাহ কৰিম বুলি ভাবি আছে তেখেতসকলৰ বিবাহৰ বাট মুকলি হোৱা দেখা যায় এই 2025 বৰ্ষটোত। অৰ্থাৎ মনে বিচৰা পাত্ৰ পাত্ৰীৰ সন্ধান পাব এই 2025 বৰ্ষটোত এই ধনু ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া হওঁ এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই 2025 চনটো অতি সুন্দৰভাৱে অৰ্থাৎ ৰোমান্টিকভাৱে পাৰ হ'ব। বছৰৰ মধ্যভাগৰ পাছত অতি সুন্দৰ ফল লাভ কৰিব আৰু প্ৰেম যিসকলে আশা কৰি আছে তেখেতসকলৰ জীৱনলৈ প্ৰেমৰ আগমন হ'ব আৰু প্ৰেম বিবাহ হোৱাৰ যোগ এই বছৰটোত সূচিত হৈছে। কিন্তু প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰোঁতে বহুতো সাৱধানতা অৱলম্বন কৰিব, নহ'লে কোনো ব্যক্তিৰ পৰা অসুবিধাটো পৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে অতি সুন্দৰভাৱে 2025 বৰ্ষটো অতিক্ৰম কৰিব প্ৰেমৰ ক্ষেত্ৰত। এতিয়া হওঁ এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত 2025 বৰ্ষটো মিশ্ৰিত ফল লাভ কৰিব। সৰু সুৰা কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰক, সুফল পাব। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক, জীৱনশৈলীৰ পৰিৱৰ্তন কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত। অৰ্থাৎ নিজক যত্ন লওক, তেতিয়া সুফল লাভ কৰিব এই বছৰটোত স্বাস্থ্যৰ ক্ষেত্ৰত। এতিয়া হওঁ প্ৰতিকাৰলৈ। 2025 বৰ্ষটো কি কৰিলে অতি সুন্দৰভাৱে অতিক্ৰম হ'ব আৰু মনৰ আশাসমূহ পূৰণ হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো এটা বৃহস্পতিবাৰে যদি নাৰায়ণ মন্দিৰত গৈ যদি ঘিউ চাকি যদি অৰ্পণ কৰে তেতিয়াহ'লে থকা বাধাসমূহ দূৰ হৈ মনৰ আশাসমূহ পূৰণ হ'ব। 2. প্ৰত্যেক শনিবাৰে যদি আপুনি শনি মন্দিৰত গৈ তিল তেলৰ চাকি অৰ্পণ কৰে অৰ্থাৎ দান কৰে, আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 3. কোনো বৃহস্পতিবাৰে যদি আপুনি বিষ্ণু মন্দিৰত গৈ যদি হালধীয়া ৰঙৰ মিঠাই দান কৰে, আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু আপোনাৰ জীৱনলৈ সুফল আহিব। 4. এই ৰাশিৰ জাতক জাতিকাসকলে যদি সোঁ হাতত এডাল ৰূপৰ খাৰু ধাৰণ কৰে তেতিয়াহ'লে অতি সুন্দৰভাৱে বছৰটো অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। 5. এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰত্যেক বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ যদি ধাৰণ কৰে অতি সুফল পাব। সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।